যেতিয়া আপুনি কোনো মাটি বা সম্পত্তি কিনিবলৈ বিক্ৰেতাক অগ্ৰিম ধন বা বাইনা টকা দিয়ে, তেতিয়া মানি ৰিচিপ্ট লোৱাটো জৰুৰী, কাৰণ টকা দিয়াৰ ই এটা আইনী প্ৰমাণ। অগ্ৰিম ধন বা বাইনা টকা দি মানি ৰিচিপ্ট কৰাৰ সময়ত এই কথাবোৰ নিশ্চিত কৰিব। নাম্বাৰ 1, টকা লোৱাৰ সঠিক তাৰিখ, যেনে দিন, মাহ, বছৰ আৰু স্থান। নাম্বাৰ 2, ক্ৰেতা আৰু বিক্ৰেতাৰ সম্পূৰ্ণ নাম, পিতৃৰ নাম, ঠিকনা আৰু পৰিচয় পত্ৰ। নাম্বাৰ 3, সৰ্বমুঠ নিৰ্ধাৰিত মূল্য, বাইনা হিচাপে কিমান টকা দিয়া হ'ল তাৰ পৰিমাণ, নাম্বাৰ আৰু অৰ্ড দুয়োটাতে স্পষ্টকৈ লিখিব। নাম্বাৰ 4, এই টকা যে কেৱল অগ্ৰিম বা বাইনা হিচাপে লোৱা হৈছে আৰু বাকী টকা কেতিয়া আৰু কিদৰে পৰিশোধ কৰা হ'ব তাৰ স্পষ্ট উল্লেখ। নাম্বাৰ 5, টকা নগদ, চেক নে অনলাইন বেংকিং যোগে দিয়া হৈছে তাক উল্লেখ কৰিব। চেক বা অনলাইন হ'লে ট্ৰেনজেকশ্যন আইডি বা চেক নাম্বাৰ লিখিব। নাম্বাৰ 6, যিখিনি মাটি বা সম্পত্তিৰ বাবে বাইনা দিয়া হৈছে তাৰ দাগ নাম্বাৰ, পাট্টা নাম্বাৰ আৰু চৌহদৰ চমু বিৱৰণ। নাম্বাৰ 7, মানি ৰিচিপ্টখনত বিক্ৰেতাই 1 টকীয়া ৰেভিনিউ ষ্টাম্প লগাই তাৰ ওপৰত নিজৰ ক্ৰছ চহী কৰিব লাগে। নাম্বাৰ 8, সম্পূৰ্ণ লেনদেনটো স্বচ্ছ আৰু প্ৰমাণিত কৰি ৰাখিবলৈ দুজন স্থানীয় আৰু পৰিচিত লোকক সাক্ষী হিচাপে ৰাখি তেওঁলোকৰ চহী আৰু ঠিকনা ৰিচিপ্টখনত ল'ব লাগে। নাম্বাৰ 9, এই ৰিচিপ্টখন মূল চেল এগ্ৰিমেণ্টখনৰ এনেক্সাৰ হিচাপে ৰাখিব লাগে। মন কৰিবলগীয়া কথা, এই ৰিচিপ্টখন যদি এখন নন জুডিচিয়েল ষ্টাম্প পেপাৰত লিখাই নটাৰী কৰাই লয়, ইয়াৰ আইনী ভিত্তি আৰু অধিক শক্তিশালী হয়। ভৱিষ্যতে সুৰক্ষিত হৈ থকাৰ বাবে ভিডিঅ'টো দিলোঁ। শ্বেয়াৰ কৰিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।